খুলুমবাই আজি আপোনালোকৰ মাজত মই আজি এটি নতুন ভিডিঅ' উপস্থাপন কৰিব আহিছোঁ যেটো আমাৰ বিটিআৰত আমাৰ কাৰণে গৌৰৱৰ এটি গড গিফটেড চিলক্ৰম হেতু হৈছে এৰি পলু আৰু যেটো এৰি পলুই আমাক বিটিআৰ অঞ্চলক সুনাম অৰ্জন কৰি অনাৰ কাৰণে পদক্ষেপ লৈছে আৰু আমি ডিপাৰ্টমেণ্টৰ এজ এ গভৰ্নমেণ্ট অফিচাৰ হিচাপত আমি এইবিলাক কাৰ্যকলাপ আপোনালোকৰ মাজত প্ৰচাৰ কৰি আছো আৰু যেটো প্ৰচাৰৰ জৰিয়তে আমাৰ বিটিআৰ অঞ্চলত এনেকুৱা এটা জোৱাৰ উঠিছে যেন এৰি খেতি মুগা খেতিক লৈ আমাৰ অসমৰ যেটো মানচিত্ৰই চেঞ্জ কৰিব গৈ আছে হেহে আমি বিভিন্ন ধৰণৰ প্ৰজেক্ট স্কিম লৈ ভাৰতবৰ্ষৰ তথা অসমৰ যিবিলাক আমাৰ স্কিম আমাক দি আছে সেই স্কিম বিলাকৰ জৰিয়তে আমি এনে ধৰণৰ ৰিয়েৰিং কৰাই মানুহবিলাকক উপকৃত কৰাই ইনকাম জেনাৰেশনৰ পথ নিদৰ্শন দিব ধৰিছো হেহে আমাৰ মাজত এয়া প্ৰভু সোনাৰ তেখেতে এজন ইয়ং জেনাৰেশনৰ এজন যুৱক তেওঁ আমাৰ এই কৰ্মৰাজিৰ ওপৰত আকৃষ্ট হৈ তেখেতে নিজে এই কৰ্মত হাতে কৰ্মে লাগি তেখেত ইনকামমুখী জেনাৰেশনৰ কাৰণে নিজে লাগি গৈছে হেহে মই আপোনালোককো জনাব বিচাৰিছো যে বিটিআৰবাসী ৰাইজক যে আপোনালোকো আহি এনেকৈ আমাৰ লগত যোগদান কৰি বিভিন্ন ধৰণৰ ৰিয়েৰিং কৰক এৰি আছে মুগা খেতি আছে এৰি হল ফিলচমিয়া ৰিচিনি যাক আমি সাইন্টিফিক্যালি জানো আৰু ইয়াৰ যেটো পাত ব্যৱহাৰ কৰা হয় হেতু কেষ্টৰ পাত ইউজ কৰা হয় আৰু ইয়াৰ উপৰিও কেছেৰু পাত ইউজ কৰা হয় বৰ্তমানে আমি কেছেৰু পাতত আমি ৰিয়েৰিং কৰি আছো আপোনালোকে চাওক কিমান সুন্দৰকৈ হৈছে যাক হেট্ৰোফোনাক্স ফ্ৰেগ্ৰেন্স বুলি কয় সাইন্টিফিক নেম আৰু এই সাইন্টিফিক নামেৰে গোটেই বিশ্বতে জানে গছবিধ হেহে ইয়াৰ পৰা আমি যিখিনি পলু উৎপাদন কৰিম এই পলুৰ পৰা আমি এটা হ্যান্ডসাম যেটো এটা সুন্দৰ ইনকাম পাব পাৰিম যত নেকি এটা সিজনত এতিয়া আমাৰ 30-35 কিলো হোৱাৰ লগে লগে 35,000 টকা আহিব এনেকৈ আমি বছৰত 6 বাৰ কৰিব পাৰিম ইয়াৰ পিছতো আমি আকৌ সিট লৈছে তেওঁলোকে নতুনকৈ সিট আনিছে সেই সিটখিনিৰ পৰা আকৌ নতুনকৈ প্ৰডাকশন হ'ব এনেকৈ কন্টিনিউয়াস শেয়াৰিং কৰি থাকিব পাৰিব হেহে এই ট্ৰেন্ডটো আমি বিটিআৰ অঞ্চলত বজাই ৰাখিবৰ কাৰণে এই অঞ্চলৰ যুৱক তথা যুৱতী আই মাতৃ সমাজক আমি আগুৱাই আহিবলৈ আমাৰ মাজত আহি সুপাৰিনটেণ্ডেন্ট অফ সেৰিকালচাৰ ভেৰগাঁৱত যোগাযোগ কৰি আমাৰ লগত থাকি তেওঁলোকেও যাতে এনেকৈ উপকৃত হ'ব পাৰে তাৰে কামনা কৰি আপোনালোকৰ মাজত এনে ধৰণৰ উপস্থাপন দি গৈ থাকিম আৰু আপোনালোকে উপভোগ কৰি গৈ থাকিব পাৰিব কিয়নো এই ৰেশম খেতিটোৱে হৈছে আমাৰ আৰ্থ সামাজিক উন্নয়নত এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিব আপোনালোকে দেখিছে কিমান সুন্দৰকৈ এটা ৰুমত 50 গ্ৰাম ৰিয়েৰিং কৰি কিমান সুন্দৰ ৰিয়েৰিং কৰিছে আৰু ইয়াৰ পৰা 30 কিলোৰ পৰা 35 কিলো তেওঁলোকে কোকুন প্ৰডাকশন কৰিব পাৰিব আৰু তাৰ পৰা তেওঁলোকে 30 to 35,000 এটা ৰিয়েৰিংতে ইনকাম কৰিব পাৰিব হেহে মই সকলো বিটিআৰবাসী ৰাইজক উষ্ম আদৰণি জনাইছো আমাৰ লগত আহি যোগদান কৰক আৰু এই কৰ্মৰাজিৰ সৈতে আমাৰ লগত লগ লাগি এৰি খেতিক আমি আগুৱাই লৈ যাম জয় বিটিসি জয় আসাম